আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ 1.0ৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে। আজি কিন্তু সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গ'ল। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 1.0ৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে 11 মাৰ্চৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। যিহেতু আজি আত্মনিৰ্ভৰ আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল, সেইসকলে কিন্তু আৰু এটা ছেকেণ্ড লিষ্ট ডিক্লিয়াৰ হৈ গৈছে। এতিয়া আপোনালোকে ছেকেণ্ড লিষ্টটো কেনেকুৱাকৈ চেক কৰিব লাগিব যে আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহিছে নে অহা নাই। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ 1.0ৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব, কোনসকলে লাভ নকৰিব, সম্পূৰ্ণ প্ৰচেছ আজি এইটো ভিডিঅ'ত জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0ৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এইবাৰ কিন্তু প্ৰায় 12,000 বেনিফিচিয়াৰীয়ে আত্মনিৰ্ভৰ আঁচনি 1.0ৰ 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিব 11 মাৰ্চৰ পৰা। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰি কিবা এটা বিজনেছ কৰি আছে, এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। আৰু যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰি আপোনালোকে একো বিজনেছ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধনটো লাভ নকৰিব। আজি আত্মনিৰ্ভৰ আঁচনিৰ আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0ত এপ্লিকেশ্যন কৰা নাই বা যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ৰ এপ্লিকেশ্যন কৰা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু মাৰ্চ মাহৰ ভিতৰতে আত্মনিৰ্ভৰ আঁচনি 3.0ৰ আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এইবাৰ কিন্তু আৰু 5 লাখ বেনিফিচিয়াৰীয়ে আত্মনিৰ্ভৰ আঁচনিৰ 3.0ৰ ধন লাভ কৰিব। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। এতিয়া কিন্তু যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই, এতিয়া কেনেকুৱাকৈ আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিব আৰু তাত আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল বা যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই বা যিসকলৰ ফোন নম্বৰত SMS অথবা কল অহা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গ'ল। এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0ৰ আৰু এটা ছেকেণ্ড লিষ্ট ডিক্লিয়াৰ হৈ গৈছে। এতিয়া কিন্তু ইয়াত চাব, ছেকেণ্ড লিষ্টটো কিন্তু ডিক্লিয়াৰ হৈ গৈছে। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, এতিয়া কিন্তু সেইসকলে ছেকেণ্ড লিষ্টটো চাব পাৰিব। ছেকেণ্ড লিষ্টত কাৰ কাৰ নাম আহিছে, কাৰ কাৰ নাম অহা নাই। যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, সেইসকলৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি যাব। যদি আপোনালোকৰ আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ছেকেণ্ড লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব যে আপোনালোকে কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ 2.0ৰ ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰিব। যিহেতু আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল, এতিয়া কিন্তু মাৰ্চ মাহতে আত্মনিৰ্ভৰ আঁচনি 3.0ৰ আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব।